ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৰে টোকেন নাম্বাৰ আহিছে। পে'মেণ্টটো কেতিয়া সোমাব কি কথা সেইখিনি PFMS-ৰ যোগেদি চাব পাৰি। ডেছক্ৰিপশ্যনত থকা 1 নম্বৰ লিংকটো অ'পেন কৰিলে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তাত প্ৰথমতে বেংকটো প্ৰথম দুটা সংখ্যা বা তিনিটা সংখ্যা লিখি দিলেই হ'ব। যদি কানাড়া হয় CAN লিখি দিয়াৰ লগে লগে তাত শ্ব' কৰিব অপশ্যনটো, আৰু সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে কানাড়া বেংক বুলি ওলাই যাব। তাৰপিছত যিটো এপ্লিকেশ্যন আইডিটো ইয়াত ভৰাই দিব লাগিব। একাউণ্ট নাম্বাৰটো ভৰাই দিব লাগিব, যিটো ঈশান উদয় স্কলাৰশ্বিপৰ কাৰণে দিয়া হৈছে। তাৰপাছত ৱাৰ্ড ভেৰিফিকেশ্যনটো কৰি চাৰ্চ কৰাৰ পাছতে এখন চাৰ্ট আহিব, য'তে পে'মেণ্টটো কেতিয়া সোমাব সেইটো উল্লেখ কৰা থাকিব। অপশ্যনত দিয়া 2 নম্বৰটো লিংকত গৈ পেলাই এইটো এটা ইণ্টাৰফেচ পাব তোমালোকে, যিটো ইণ্টাৰফেচৰ যোগেদি একাউণ্ট ভেলিডেশ্যন হৈ আছেনে নাই সেই কথা সম্পূৰ্ণৰূপে জানিব পাৰিবা। তাৰ বাবে একাউণ্ট ভেলিডেশ্যনৰ যিটো লিংক দিছোঁ সেইটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত প্ৰথমতে কেটেগৰীটো যিটো সেইটো চিলেক্ট কৰিব লাগিব। প্ৰথম হৈছে কেটেগৰী যিটো এইটো NSP চিলেক্ট কৰিব লাগিব। NSP চিলেক্ট কৰাৰ পাছত যিটো বেনিফিচিয়াৰী ভেলিডেশ্যন বুলি অপশ্যন আছে, বেনিফিচিয়াৰী ভেলিডেশ্যন অপশ্যনটো ক্লিক কৰি এপ্লিকেশ্যন আইডিটো, যিটো বেনিফিচিয়াৰী ক'ডটো নালাগে, এপ্লিকেশ্যন আইডিটো আৰু ৱাৰ্ড ভেৰিফিকেশ্যনটো ক্লিক কৰি চাৰ্চ কৰি দিলেই একাউণ্টটো PFMS-ত ভেলিডেশ্যন হ'ল নে নাই, কেতিয়া হ'ল, কি কথা সবিশেষ তথ্য জানিব পাৰিবা। আৰু শুদ্ধকৈ হৈছেনে নাই, আধাৰ নাম্বাৰ তাৰ লগত লিংক হৈ আছেনে নাই, এই বিষয়েও সম্পূৰ্ণভাৱে তাত লিখা থাকিব। সেই একেই 2 নম্বৰ লিংকত ক্লিক কৰি NSPৰ পৰা PFMS-লৈ পইচাটো কেতিয়া আহিলে আৰু PFMS-এ বেংক একাউণ্টলৈ সেই পইচাটো ট্ৰেন্সফাৰ কৰিলে নে নাই সেই বিষয়ে সবিশেষ তথ্য পোৱা যাব। তাৰ বাবে একেটা লিংকতেই একেধৰণৰ প্ৰচেছ ফ'ল' কৰিলে হ'ব, মাত্ৰ তাত যিটো পে'মেণ্ট অপশ্যন আছে সেই পে'মেণ্ট অপশ্যনটো ক্লিক কৰি বাকী কেটেগৰী NSP ৰাখি যিটো এপ্লিকেশ্যন আইডিটো ভৰাই ৱাৰ্ড ভেৰিফিকেশ্যন যিখিনি কেপচা কোড সেইখিনি ভৰাই চাৰ্চ কৰি দিলেই গোটেই ডিটেইলছখিনি আহি পৰিব। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ল। এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' পাবলৈ তথা পুনৰ ঈশান উদয়ৰ আপডেট পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।